সুনামি সম্পৰ্কীয় এই মডেললৈ আপোনালোকক স্বাগতম। এই মডেলটোৰ শেষত আপুনি সক্ষম হ'ব সুনামি বৰ্ণনা কৰিবলৈ, সুনামিৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰিবলৈ, সুনামিৰ কাৰণ বুজিবলৈ, সুনামি যেতিয়া পৃথিৱীত পৰে তেতিয়া কি ঘটে সেয়া বুজিবলৈ, সুনামি সতৰ্কীকৰণ ব্যৱস্থাৰ বিষয়ে বুজিবলৈ, সুনামি আগতে সময়ত আৰু পাছত কি কৰিব সেই বিষয়ে বুজিবলৈ আৰু স্বেচ্ছাসেৱকৰ ভূমিকা বুজিবলৈ। সুনামি বা হাৰ্বাৰ বেগ এক পানীৰ স্থলৰ ভিতৰত হোৱা ঢৌসমূহৰ এক শ্ৰেণী, যি সাধাৰণতে মহাসাগৰ বা এটা ডাঙৰ হ্ৰদত অধিক পৰিমাণৰ পানী হস্তান্তৰিত হোৱাৰ ফলত সৃষ্টি হয়। সুনামিৰ সৃষ্টিৰ সম্ভাৱনা থাকে যেতিয়া ভূমিকম্প, আগ্নেয়গিৰিৰ উদগীৰণ আৰু অন্যান্য পানীৰ তলত হোৱা বিস্ফোৰণসমূহ, যাৰ ভিতৰত বিস্ফোৰণ, ভূমিধ্বংস, গ্লেচিয়াৰ ক্লেভিং, উল্কা আঘাত আৰু পানীৰ ওপৰত বা তলত হোৱা অন্যান্য বিঘটনসমূহৰ ফলত। সাধাৰণ সমুদ্ৰ তৰংগসমূহৰ বতাহ বা জোৱাৰ ভাটাৰ দ্বাৰা সৃষ্টি হয়, যি চন্দ্ৰ আৰু সূৰ্যৰ মাধ্যাকৰ্ষণৰ শক্তিৰ দ্বাৰা উদ্ভৱ হয়, কিন্তু এটি সুনামি পানীৰ ডিছপ্লেচমেণ্টৰ ফলত সৃষ্টি হয়। সুনামিৰ ঢৌসমূহ সাধাৰণ সমুদ্ৰ তলৰ প্ৰৱাহ বা সমুদ্ৰৰ ঢৌৰ দৰে নহয়, কিয়নো ইয়াৰ তৰংগ দৈৰ্ঘ্য বহু বেছি হয়। সুনামি সাধাৰণতে ভাঙি পৰা ঢৌৰ দৰে দেখা নাযায়। প্ৰথমে এটি দ্ৰুত গতিত উঠা জোৱাৰৰ দৰে দেখা যায়। সুনামি সাধাৰণতে মিনিটৰ পৰা ঘণ্টালৈকে ঢৌৰ শৃংখলাৰে গঠিত, যিবোৰ তথাকথিত ঢৌ ৰেলত একত্ৰিত হয়। বৃহৎ পৰিঘটনাই 10 মিটাৰ উচ্চতাৰ ঢৌ সৃষ্টি কৰিব পাৰে। যদিও সুনামিৰ প্ৰভাৱ উপকূলীয় অঞ্চলসমূহলৈ সীমিত থাকে, তাৰ বিনাশকাৰী শক্তি বিশাল হ'ব পাৰে আৰু ই সমগ্ৰ মহাসাগৰৰ প্ৰান্তত প্ৰভাৱিত কৰিব পাৰে। 2004 চনৰ ভাৰত মহাসাগৰ সুনামি মানৱ ইতিহাসৰ আটাইতকৈ মাৰাত্মক প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত অন্যতম আছিল, য'ত ভাৰত মহাসাগৰৰ চাৰিওফালে থকা 14টা দেশৰ কমেও 2,30,000 জন লোকৰ মৃত্যু হোৱা বা হেৰাই যোৱা বুলি জনা গৈছিল। সুনামিয়ে উপকূলীয় অঞ্চলত বিধ্বংসী বানপানী আৰু জীৱনৰ ক্ষতি ঘটাব পাৰে। আহক সুনামিৰ কাৰণবোৰ বুজো আৰু সুনামিৰ স্থলভাগত আঘাত কৰোঁতে কি ঘটে সেই বিষয়ে জানো। এই ভয়ংকৰ ঢৌসমূহ সাধাৰণতে বৃহৎ হয়। প্লেটৰ সীমান্তত সংঘটিত সমুদ্ৰৰ তলৰ ভূমিকম্পৰ ফলত সৃষ্টি হয়। প্লেটৰ সীমান্তত সমুদ্ৰ তলভাগ অতি সোনকালে ওপৰলৈ উঠিলে বা তললৈ নামিলে, ইয়াৰ ওপৰৰ পানী স্থানচ্যুত হয় আৰু সুনামিত পৰিণত হ'ব পৰা ঢৌৰ সৃষ্টি কৰে। অধিকাংশ সুনামি, প্ৰায় 80%, প্ৰশান্ত মহাসাগৰৰ ৰিং অফ ফায়াৰত সংঘটিত হয়, য'ত টেক্টনিক স্থানচ্যুতিৰ ফলত আগ্নেয়গিৰি বিস্ফোৰণ আৰু ভূমিকম্প হোৱাটো সাধাৰণ ঘটনা। সুনামি পানীৰ তলত হোৱা ভূমিস্খলন বা আগ্নেয়গিৰি বিস্ফোৰণৰ দ্বাৰা সৃষ্টি হ'ব পাৰে। ইয়াত বহল মহাকাশৰ দৰে শিলখন কোনো সাগৰত পৰি যোৱাৰ প্ৰভাৱৰ ফলতো হ'ব পাৰে। সুনামিয়ে সমুদ্ৰৰ ওপৰেদি প্ৰায় 500 মাইল অৰ্থাৎ 805 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে দৌৰে, যি এটি জেট বিমান যোৱাৰ গতিৰ সমান। সেই গতিৰে তেওঁলোকে এদিনতকৈও কম সময়ত প্ৰশান্ত মহাসাগৰৰ সমগ্ৰ এলেকাত বিস্তাৰিত হ'ব পাৰে আৰু ইয়াৰ দীঘলীয়া তৰংগ দৈৰ্ঘ্যৰ ফলত খুব কম শক্তি নোহোৱা হয়। এতিয়া সুনামি স্থলভাগত আঘাত কৰোঁতে কি ঘটে সেয়া চাওঁ আহক। কেতিয়াবা সুনামিৰ অৱতল, যি ঢৌৰ শীৰ্ষৰ তলত থকা আটাইতকৈ নিম্ন বিন্দু, সৰ্বপ্ৰথমে উপকূলত আহে। যেতিয়া এইটো ঘটে, তেতিয়া ই এক প্ৰকাণ্ড শূন্যতাৰ সৃষ্টি কৰে, যিয়ে উপকূলৰ পানী সাগৰৰ ফালে টানি নিব পাৰে। বন্দৰ আৰু সাগৰৰ তলটোৰ অংশ উন্মোচিত হয়। এই সাগৰৰ পানীৰ পিছলৈ আঁতৰি যোৱাৰ অৱস্থা এটা গুৰুত্বপূৰ্ণ সংকট, যি এটা আগতীয়াকৈ সুনামিৰ সতৰ্কতা দিয়ে, কাৰণ ঢৌৰ শীৰ্ষ আৰু তাৰ তলত থকা প্ৰকাণ্ড পৰিমাণৰ পানী সাধাৰণতে পাছত উপকূলত আহি ঢাকা মাৰে। এই ঘটনাক চিনাক্ত কৰিব পাৰিলে প্ৰাণ ৰক্ষা কৰিব পাৰে। সুনামি সাধাৰণতে একাধিক ঢৌৰ পৰা গঠিত হয়, যাক ঢৌৰ মালা বুলি কোৱা হয়। গতিকে তাৰ বিধ্বংসী শক্তি পৰৱৰ্তী ঢৌসমূহ উপকূলত আহি পোৱাৰ লগে লগে বৃদ্ধি পায়। সুনামি উপকূলত ভাঙি পৰা ঢৌৰ দৰে দেখা নাযায়, কিন্তু ই সোনকালে বাঢ়ি অহা জোৱাৰৰ দৰে দেখা যায়, যিয়ে উপকূলীয় অঞ্চলসমূহ বুৰাই দিয়ে।
প্ৰশান্ত মহাসাগৰীয় ছুনামি সতৰ্কীকৰণ ব্যৱস্থা, যিটো 26খন ৰাষ্ট্ৰৰ এটা সংগঠন আৰু যাৰ মুখ্যালয় হাৱাইত অৱস্থিত। সাগৰত ছুনামি চিনাক্ত কৰিবলৈ ভূমিকম্পৰ বিজ্ঞানৰ সঁজুলি আৰু পানীৰ পৰ্যায় পৰিমাপক যন্ত্ৰৰ এটা জাল সংৰক্ষণ কৰে। পানীৰ তলৰ ছেন্সৰসমূহে ভূমিকম্প আৰু অন্য কাৰণবোৰ চিনাক্ত কৰে, তথ্য প্ৰচাৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰে, যি এই তথ্য পৰ্যালোচনা কৰে আৰু তাৰ পাছত উপগ্ৰহ যোগাযোগৰ যোগেদি ছুনামিৰ সম্ভাৱনাৰ বিষয়ে কৰ্তৃপক্ষ আৰু গণমাধ্যমক সতৰ্ক কৰে। তেওঁলোকে তাৰ পিছত সংকটাপন্ন জনসমাজক সতৰ্ক কৰে। ডিজাষ্টাৰ এলাৰ্ট হৈছে ৰাজহুৱা ব্যৱহাৰৰ বাবে এটা বিনামূলীয়া মোবাইল এপ যিয়ে বিশ্বৰ সম্প্ৰদায়ক জটিল বিপদৰ সতৰ্কবাণী আৰু বিশ্বৰ যিকোনো ঠাইতে সুৰক্ষিত হৈ থাকিবলৈ প্ৰয়োজনীয় তথ্য প্ৰদান কৰে। ডিজাষ্টাৰ এলাৰ্টে বিশ্বজুৰি 18টা বিভিন্ন ধৰণৰ প্ৰাকৃতিক বিপদৰ বিষয়ে প্ৰায় বাস্তৱ সময়ৰ আপডেট প্ৰদান কৰে। ঠিক একেদৰে ইনকছ বা ইণ্ডিয়ান নেশ্যনেল চেণ্টাৰ ফৰ অ'চেন ইনফৰমেশ্যন ছাৰ্ভিচেছ মাছমৰীয়া আৰু সামগ্ৰিকভাৱে উপকূলীয় জনসাধাৰণক ষ্টৰ্ম চাৰ্জ আৰু হাই ৱেভৰ বিষয়ে সতৰ্কবাণী জাৰি কৰে। দেশৰ উপকূলীয় অঞ্চলসমূহ সুৰক্ষিত কৰিবলৈ অ'চেন অবজাৰভেশ্যন নেটৱৰ্ক বা ON ব্যৱস্থা বজাই ৰাখে। ছুনামি সঠিকভাৱে পূৰ্বানুমান কৰা নাযায়। যদিও ভূমিকম্পৰ গভীৰতা আৰু অৱস্থান জানিব পৰা যায়, ভূতাত্ত্বিকবিদ, মহাসাগৰবিদ আৰু ভূকম্পনবিদসকলে প্ৰতিটো ভূমিকম্পৰ বিশ্লেষণ কৰে আৰু বহুত উপাদানৰ আধাৰত ছুনামি সতৰ্কতা প্ৰদান কৰিব পাৰে বা নোৱাৰে। প্ৰযুক্তিগত অগ্ৰগতি আৰু সতৰ্কতা প্ৰণালীয়ে উপকূলীয় অঞ্চলত থকা জনসংখ্যাক ছুনামিৰ পৰা সুৰক্ষিত কৰিব নোৱাৰে, কাৰণ প্ৰথম ঢৌসমূহ ঘটনা সংঘটিত হোৱা 1 মিনিটৰ ভিতৰত উপকূললৈ আহিব পাৰে। স্থানীয় জনসংখ্যাই সম্ভাৱিত ছুনামিৰ সংকেত চিনি পোৱাৰ আৰু আধিকাৰিক সতৰ্কতাৰ বাবে প্ৰতীক্ষা নকৰালৈকে তৎকালীন সঠিক কাৰ্য গ্ৰহণ কৰিবলৈ সক্ষম হ'ব লাগিব। এই কাৰণে তেওঁলোকে ছুনামিৰ প্ৰাকৃতিক সংকেতসমূহৰ বিষয়ে জানিব লাগিব, যেনে শক্তিশালী বা দীঘল ভূমিকম্প, সাগৰৰ পৰা এখন জোৰদাৰ শব্দ যেনেকৈ এখন ৰেলগাড়ী বা বিমানৰ শব্দ, আৰু অস্বাভাৱিক সাগৰৰ আচৰণ। সাগৰখনক দ্ৰুতগতিত বৃদ্ধি পোৱা বানপানী বা পানীৰে বেৰৰ দৰে দেখা যাব পাৰে, বা ই হঠাতে পানী ওলাই যাব পাৰে। সাগৰৰ তলত ৰিফ আৰু মাছক অতি কম যোৱা। যদি আপুনি এই সতৰ্কবাণীবোৰ কোনো এটাৰ সন্মুখীন হয়, তেন্তে ছুনামি আহিব পাৰে। এতিয়ালৈকে আপুনি ছুনামি কি, ইয়াৰ কাৰণসমূহ আৰু ভৱিষ্যতৰ ছুনামিৰ সংঘটিত হোৱাৰ পূৰ্বানুমান কৰিবলৈ ব্যৱহৃত সতৰ্কতা প্ৰণালীসমূহৰ বিষয়ে জানিব পাৰিছে। এতিয়া আপোনাৰ বুজাবুজি পৰীক্ষা কৰিবলৈ এটা কাৰ্য গ্ৰহণ কৰোঁ। শব্দ বা বাক্যাংশটো টানি সঠিক বৰ্ণনাৰ সৈতে মিলাওক আৰু তাৰ পাছত ছাবমিটত ক্লিক কৰক। এতিয়ালৈকে আপুনি ছুনামি কি, ইয়াৰ কাৰণসমূহ আৰু ভৱিষ্যতৰ ছুনামিৰ সংঘটিত হোৱাৰ পূৰ্বানুমান কৰিবলৈ ব্যৱহৃত সতৰ্কতা এটি ছুনামি সংঘটিত হোৱাৰ আগতে, সময়ছোৱাত আৰু পাছত জীৱন ৰক্ষা আৰু দুৰ্যোগৰ প্ৰভাৱ কমাবলৈ সতৰ্ক, প্ৰস্তুত আৰু চৰকাৰী সতৰ্কতা আৰু নিৰ্দেশনাৰ বাবে প্ৰতিক্ৰিয়াশীল হোৱাটো অত্যন্ত প্ৰয়োজনীয়। প্ৰত্যেকখন চিত্ৰলৈ সূচকটি টানি অধিক জানক। যেতিয়া ছুনামি হয় কি কৰিব লাগে সেই বিষয়ে আপোনাৰ ঘৰৰ সকলোৰে লগত কথা পাতক। আপোনাৰ পৰিয়ালৰ বাবে খালী কৰাৰ পৰিকল্পনা তৈয়াৰ কৰক আৰু অনুশীলন কৰক। পৰিচিত লোকে হয়তো আপোনাৰ জীৱন ৰক্ষা কৰিব পাৰে। ৰাতি আৰু অশুভ বতৰত আপুনি আপোনাৰ পলায়নৰ পথ অনুসৰণ কৰক। 15 মিনিটৰ ভিতৰত খোজকাঢ়ি নিজৰ নিৰাপদ স্থানত উপস্থিত হ'ব পাৰিব লাগে। আপোনাৰ পৰিকল্পনাৰ প্ৰশিক্ষণ লোৱাটো সঠিক প্ৰতিক্ৰিয়া অধিক উন্নত আৰু দ্ৰুত কৰে। বাস্তৱিক দুৰ্যোগৰ সময়ত কম চিন্তাৰ প্ৰয়োজন হয়। ছুনামিৰ প্ৰভাৱৰ পৰা নিজকে, পৰিয়াল আৰু সম্পত্তি ৰক্ষা কৰিবলৈ তলত দিয়া কামবোৰ হ'ল। প্ৰস্তুতি আৰম্ভ কৰিবলৈ আপুনি এটা জৰুৰীকালীন কিট নিৰ্মাণ কৰিব লাগে আৰু পৰিয়ালৰ যোগাযোগৰ পৰিকল্পনা কৰিব লাগে। এতিয়া এই কিটটোৰ ভিতৰত কি কি থাকে সেয়া চাওঁ। দুৰ্যোগ প্ৰতিক্ৰিয়া কিটত হ'ব লাগিব বেটাৰী চালিত টৰ্চ, অতিৰিক্ত বেটাৰী, বেটাৰী চালিত ৰেডিঅ', প্ৰথম সহায় কিট আৰু মেনুৱেল। দুৰ্যোগ খাদ্য য'ত শুকান সামগ্ৰী বা শুকান স্নেক আৰু পানী থাকে।
জলৰোধী পাত্ৰত মমবাতি আৰু মেচ চুৰি, ক্লৰিন টেবলেট বা গুড়া, পানীৰ পৰিশোধক, আৱশ্যক ঔষধ, নগদ গুৰুত্বপূৰ্ণ নথি, মোটা ৰ'ব আৰু দৰাত মজবুত জোতা। সমুদ্ৰ পৃষ্ঠৰ পৰা আপোনাৰ ৰাস্তাৰ উচ্চতা আৰু উপকূল বা অন্যান্য উচ্চ বিপদজনক পানীৰ পৰা আপোনাৰ ৰাস্তাৰ দূৰত্ব জানি লওক। এই সংখ্যাৰ ভিত্তিত খালী কৰাৰ আদেশ হ'ব পাৰে। যদি আপুনি এজন পৰ্যটক, তেন্তে স্থানীয় ছুনামি খালী কৰাৰ প্ৰট'কলৰ সৈতে নিজকে পৰিচিত কৰক। আপুনি হয়তো নিৰাপদে তৃতীয় মহলা আৰু তাতকৈ ওখ ৰিইনফৰ্চড কংক্ৰিটৰ হোটেলৰ গঠনত খালী কৰিব পাৰিব। যদি কোনো ভূমিকম্প হয় আৰু আপুনি কোনো উপকূলীয় অঞ্চলত থাকে, তেন্তে ৰেডিঅ' অন কৰক, টিভি অন কৰক বা মোবাইল ব্যৱহাৰ কৰি ছুনামিৰ সতৰ্কবাণী আছে নে নাই জানিব পাৰিব। খালী কৰাৰ পথসমূহ অন্তৰ্ভুক্ত কৰি আপোনাৰ সম্প্ৰদায়ৰ সতৰ্কবাণী ব্যৱস্থা আৰু দুৰ্যোগ পৰিকল্পনাসমূহ জানি লওক। আপুনি জানিব লাগে যে বিদ্যালয় খালী কৰাৰ পৰিকল্পনাত আপোনাৰ সন্তানক স্কুলৰ পৰা বা আন স্থানৰ পৰা নিব লাগিব নে নালাগে। সচেতন হওক যে ছুনামি চোৱাচিতা বা সতৰ্কবাণীৰ সময়ত টেলিফোন লাইনত অতিৰিক্ত বোজা হ'ব পাৰে আৰু বিদ্যালয়লৈ অহা যোৱা কৰা পথবোৰ জমা হ'ব পাৰে। পোহনীয়া জন্তুৰ সৈতে খালী কৰাৰ নিৰ্দেশনা তৎক্ষণাত মানি চলক। লগে লগে আভ্যন্তৰীণ অঞ্চললৈ ওখ ঠাইলৈ যাওক। সমুদ্ৰপৃষ্ঠৰ পৰা 100 ফুট অৰ্থাৎ 30 মিটাৰৰ ওপৰৰ অঞ্চল বাছি লওক বা উপকূলৰ পৰা 2 মাইল অৰ্থাৎ 3 কিলোমিটাৰ ভিতৰুৱা অঞ্চললৈ যাওক। যদি আপুনি এই ওখ বা ইমান দূৰলৈ পাব নোৱাৰে, তেন্তে যিমান পাৰে ওপৰলৈ বা দূৰলৈ যাওক। ভিতৰলৈ বা ওপৰলৈ যোৱা প্ৰতিটো খোজেই পাৰ্থক্য আনিব পাৰে। সাগৰৰ তটৰ পৰা আঁতৰি থাকক। কেতিয়াও ছুনামি অহা চাবলৈ সাগৰৰ তটত নামিব নাযাব। যদি আপুনি এই ঢৌটো দেখা পায়, তেন্তে আপুনি ইয়াৰ পৰা বহুত সহজে বাচিবলৈ পাৰিব। সাৱধান, যদি তীৰৰেখাৰ পৰা আঁতৰত পানীৰ লক্ষণীয় মন্দাৱস্থা হয়, তেন্তে এইটো প্ৰাকৃতিক ছুনামিৰ সতৰ্কবাণী আৰু ইয়াৰ প্ৰতি গুৰুত্ব দিয়া উচিত। লগে লগে আঁতৰি যাব লাগে। নিজকে বচাওক, নিজৰ সম্পত্তিক নহয়। আপোনাৰ ওচৰ চুবুৰীয়াৰ সহায় কৰিবলৈ মনত ৰাখিব, যিসকল বিশেষ সহায়ৰ প্ৰয়োজন হ'ব পাৰে, যেনে কেঁচুৱা, বৃদ্ধ আৰু বিশেষভাৱে সক্ষম ব্যক্তি। স্থানীয় বিষয়াসকলে নিৰাপদ বুলি কোৱাৰ পিছতহে ঘৰলৈ উভতিব যাওক। ছুনামি হ'ল ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলিব পৰা ধাৰাবাহিক ঢৌ। এটা ঢৌৰ পিছত বিপদ শেষ হৈ গ'ল বুলি ধৰি ল'ব নালাগে। পৰৱৰ্তী ঢৌ প্ৰথমটো ঢৌতকৈ ডাঙৰ হ'ব পাৰে। দুৰ্যোগৰ অঞ্চল পৰিহাৰ কৰক। আপোনাৰ উপস্থিতিয়ে জৰুৰীকালীন সঁহাৰিৰ কাৰ্যকলাপত বাধা দিব পাৰে আৰু বানপানীৰ অৱশিষ্ট প্ৰভাৱৰ পৰা আপোনাক অধিক বিপদত পেলাব পাৰে। পানীত থকা ধ্বংসাৱশেষৰ পৰা আঁতৰি থাকক। ই মানুহ বা পোহনীয়া জন্তুৰ বাবে সুৰক্ষাৰ বিপদৰ সৃষ্টি কৰিব পাৰে। আঘাতপ্ৰাপ্ত বা আবদ্ধ ব্যক্তিক সহায় কৰাৰ আগতে নিজকে আঘাতৰ বাবে পৰীক্ষা কৰক আৰু প্ৰয়োজন অনুসৰি প্ৰাথমিক চিকিৎসা লওক। যদি কাৰোবাক উদ্ধাৰ কৰাৰ প্ৰয়োজন হয়, তেন্তে সহায় কৰিবলৈ সঠিক সঁজুলি থকা পেছাদাৰী লোকক ফোন কৰক। আনক উদ্ধাৰ কৰিবলৈ গৈ বহু লোক নিহত বা আহত হৈছে। বিশেষ সাহায্যৰ প্ৰয়োজন হোৱা লোকসকলক সহায় কৰক। কেঁচুৱা, বৃদ্ধ, যাতায়াত ব্যৱস্থা নথকা, বিশেষভাৱে সক্ষম লোক আৰু বৃহৎ পৰিয়ালৰ যিসকলক জৰুৰীকালীন পৰিস্থিতিত অতিৰিক্ত সহায়ৰ প্ৰয়োজন হ'ব পাৰে। শেহতীয়া আপডেটৰ বাবে ৰেডিঅ' ব্যৱহাৰ কৰি যাওক আৰু কষ্ট গাৰ্ড ষ্টেচন বা স্থানীয় ৰেডিঅ' বা টেলিভিছন ষ্টেচনলৈ টিউন কৰক। যিকোনো অট্টালিকাৰ পৰা চাৰিওফালে পানী থকা অট্টালিকাৰ পৰা আঁতৰি থাকক। ছুনামিৰ পানীৰ ফলত মজিয়া ফাটি বা বেৰ ভাঙি যাব পাৰে। বেৰ, মজিয়া, দুৱাৰ, চিৰি, খিৰিকী পৰীক্ষা কৰি নিশ্চিত হওক যে অট্টালিকাটো ভাঙি যোৱাৰ বিপদ নাই। ভেটিবোৰ ফাট বা অন্যান্য ক্ষতিৰ বাবে পৰীক্ষা কৰক। আঘাতৰ পৰা হাত সাৰিবলৈ সুৰক্ষামূলক কাপোৰ পৰিধান কৰিব লাগে আৰু চাফ চিকুণ কৰাৰ সময়ত সাৱধান হ'ব লাগে। দীঘল হাতৰ চাৰ্ট আৰু মজবুত জোতা পিন্ধক। ছুনামিৰ পিছত হোৱা আঘাতৰ ভিতৰত দৰিদ্ৰ ছিদ্ৰ হোৱা আঘাত। ছুনামিৰ ফলত পথ, দলং বা অন্যান্য ঠাইৰ ক্ষতি হ'ব পাৰে, যিবোৰ অসুৰক্ষিত হ'ব পাৰে।
কেৱল জৰুৰীকালীন কলৰ বাবেহে টেলিফোন ব্যৱহাৰ কৰক। দুৰ্যোগৰ পৰিস্থিতিত সঘনাই টেলিফোন লাইন আৱৰি ধৰে। জৰুৰীকালীন কলৰ বাবে তেওঁলোকক বিনামূলীয়াকৈ ৰাখিব লাগিব যাতে পাৰ হ'ব পাৰে। জুইৰ বিপদৰ সন্ধান কৰক। ক্ষতিৰ তলত গেছ লাইন ভাঙি বা লিক হ'ব পাৰে আৰু ছুনামিৰ তলত বানপানী হোৱা অঞ্চল, ইলেক্ট্ৰিকেল চাৰ্কিট বা ডুব যোৱা চুলা বা বৈদ্যুতিক সঁজুলি। বানপানীৰ পিছত আটাইতকৈ সঘনাই হোৱা জুইৰ বিপদ। গেছ লিক হৈছে নেকি পৰীক্ষা কৰক। গেছৰ গোন্ধ পালে বা ধোঁৱা বা চিচিকি শব্দ শুনিলে খিৰিকী এখন খুলি সকলোকে সোনকালে বাহিৰলৈ উলিয়াই আনিব। পাৰিলে বাহিৰৰ মূল বাল্ব ব্যৱহাৰ কৰি গেছ বন্ধ কৰক আৰু ওচৰ চুবুৰীয়াৰ ঘৰৰ পৰা গেছ কোম্পানীক ফোন কৰক। যদি আপুনি যিকোনো কাৰণত গেছ বন্ধ কৰে তেন্তে কোনো পেছাদাৰীয়ে পুনৰ অন কৰিব লাগিব। অট্টালিকা পৰীক্ষা কৰাৰ সময়ত বেটাৰী চালিত বন্তি বা টৰ্চ ব্যৱহাৰ কৰক। বেটাৰী চালিত পোহৰ ব্যৱহাৰ কৰাটো আটাইতকৈ নিৰাপদ আৰু সহজ, আৰু ইয়াৰ ব্যৱহাৰকাৰী বাসিন্দা বা অট্টালিকাৰ বাবে জুইৰ বিপদৰ সৃষ্টি নকৰে। মমবাতি ব্যৱহাৰ নকৰিব। বৈদ্যুতিক ব্যৱস্থাৰ ক্ষতিৰ সন্ধান কৰক। যদি আপুনি স্পাৰ্ক বা ভঙা বা ছিগি যোৱা তাঁৰ দেখা পায় বা জ্বলি থকা ইনচুলেশ্যনৰ গোন্ধ পায় তেন্তে মূল ফিউজ বক্স বা চাৰ্কিট ব্ৰেকাৰৰ বিদ্যুৎ বন্ধ কৰক। যদি আপুনি ফিউজ বক্স বা চাৰ্কিট ব্ৰেকাৰলৈ যাবলৈ পানীত ভৰি দিব লাগে তেন্তে প্ৰথমে অট্টালিকা ইলেক্ট্ৰিচিয়ানক ফোন কৰি পৰামৰ্শ লওক। বৈদ্যুতিক সঁজুলিবোৰ পুনৰ ব্যৱহাৰ কৰাৰ আগতে পৰীক্ষা কৰি শুকুৱাই ল'ব লাগে। নলা নৰ্দমা আৰু পানীৰ লাইনৰ ক্ষতি হোৱা নাই পৰীক্ষা কৰক। যদি আপুনি সন্দেহ কৰে যে নলাৰ লাইন ক্ষতিগ্ৰস্ত হৈছে তেন্তে শৌচাগাৰ ব্যৱহাৰ নকৰিব আৰু প্লাম্বাৰক মাতিব। পানীৰ পাইপ নষ্ট হ'লে পানী কোম্পানীৰ সৈতে যোগাযোগ কৰক আৰু টেপৰ পানী ব্যৱহাৰ নকৰিব। আপুনি ক্ষতিগ্ৰস্ত হোৱা পানী গৰম কৰা যন্ত্ৰৰ পৰা বা ছুনামিৰ আগতে নিৰ্মিত বৰফৰ টুকুৰা গলি নিৰাপদ পানী লাভ কৰিব পাৰে। এই উৎসবোৰৰ পৰা পানী নিষ্কাশন কৰাৰ আগতে মূল পানীৰ ভাল্ভটো বন্ধ কৰি দিব লাগে। স্থানীয় স্বাস্থ্য বিষয়াৰ নিৰাপদ বুলি পৰামৰ্শ দিলেহে টেপৰ পানী ব্যৱহাৰ কৰক। বন্যপ্ৰাণীৰ অতি সাৱধান হওক, বিশেষকৈ বিষাক্ত সাপৰ যিবোৰ হয়তো পানীৰ সৈতে অট্টালিকাত আহিছে। ধ্বংসাৱশেষৰ মাজেৰে খুন্দা মাৰিবলৈ লাঠি ব্যৱহাৰ কৰক। ছুনামিৰ বানপানীৰ পানীয়ে সাপ আৰু জীৱ-জন্তুক ঘৰৰ পৰা উলিয়াই আনে। বীমাৰ দাবীৰ বাবে অট্টালিকা আৰু ইয়াৰ ভিতৰৰ দুয়োটা বস্তুৱে হোৱা ক্ষতিৰ ছবি তোলক। অট্টালিকাটো শুকুৱাই লোৱাত সহায় কৰিবলৈ খিৰিকী আৰু দুৱাৰ খুলিব। বোকা কঠিন হোৱাৰ আগতে বেলচা মাৰিব। খাদ্য সামগ্ৰী পৰীক্ষা কৰক। বানপানীৰ সংস্পৰ্শলৈ অহা যিকোনো খাদ্য দূষিত হ'ব পাৰে আৰু ইয়াক বাহিৰলৈ পেলাই দিয়ক। আফটাৰশ্বক আশা কৰক। যদিহে ভূমিকম্পটো বৃহৎ প্ৰাবল্যৰ, উদাহৰণস্বৰূপে ৰিয়েক্টাৰ স্কেলত 8 ৰ পৰা 9 প্লাছৰ প্ৰাবল্যৰ হয় আৰু ইয়াৰ কেন্দ্ৰবিন্দুৰ ওচৰতে থাকে, তেন্তে কিছুমান আফটাৰশ্বক 7 প্লাছৰ মাত্ৰাৰ সমান হ'ব পাৰে আৰু আন এটা ছুনামিৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ পোহনীয়া জন্তুবোৰ ভালদৰে চাওক। আপোনাৰ সকলো পোহনীয়া জন্তু আপোনাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত ৰাখক। বানপানী হোৱা অঞ্চলত বিপদজনক সামগ্ৰীৰ প্ৰচুৰ পৰিমাণে দেখা যায়। আপোনাৰ পোহনীয়া জন্তুবোৰ হয়তো আপোনাৰ ঘৰৰ পৰা বা ভঙা বেৰৰ মাজেৰে পলায়ন কৰিব পাৰে। পোহনীয়া জন্তুবোৰ দিশহাৰা হৈ পৰিব পাৰে, বিশেষকৈ কাৰণ বানপানীয়ে সাধাৰণতে গোন্ধ চিহ্নিতকাৰীবোৰক প্ৰভাৱিত কৰে যিয়ে সাধাৰণতে সিহঁতক ঘৰ বিচাৰিবলৈ অনুমতি দিয়ে। যিকোনো বিঘ্নৰ পাছত আক্ৰমণাত্মক বা প্ৰতিৰক্ষামূলক হৈ পোহনীয়া জন্তুৰ আচৰণ বা বহু পৰিমাণে সলনি হ'ব পাৰে। গতিকে ইহঁতৰ মংগলৰ প্ৰতি সচেতন হওক আৰু স্থানচ্যুত বন্যপ্ৰাণীকে ধৰি বিপদৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু আন মানুহ আৰু জীৱ-জন্তুৰ সুৰক্ষা নিশ্চিত কৰক। ইয়াৰ পিছত ছুনামি প্ৰভাৱিত অঞ্চলত NDRF স্বেচ্ছাসেৱকৰ ভূমিকা সম্পৰ্কে জানো আহক। ইয়াৰ পিছত ছুনামি প্ৰভাৱিত অঞ্চলত স্বেচ্ছাসেৱকৰ ভূমিকা সম্পৰ্কে জানো আহক। ছুনামি ক্ষতিগ্ৰস্ত অঞ্চলৰ দুৰ্যোগ সঁহাৰি সমন্বয়ক ৰমেশ আৰু তেওঁৰ দলত যোগদান কৰা এজন নতুন স্বেচ্ছাসেৱক সুৰেন্দ্ৰৰ মাজত হোৱা কথা-বতৰা চাওঁ আহক। হাই সুৰেন্দ্ৰ, এই জটিল সময়ত আমাৰ সহায় কৰিবলৈ আপোনাক স্বেচ্ছাসেৱক হিচাপে ইয়াত থকাটো বৰ ভাল লাগিল।
মই এই দলৰ এটা অংশ হ'বলৈ আৰু যিকোনো প্ৰকাৰে অৱদান যোগাবলৈ গৌৰৱান্বিত অনুভৱ কৰিছো। কোনটো কাম বা দায়িত্ব মোক গ্ৰহণ কৰিবলৈ বিচাৰিছে? মই সেইবোৰ বিষয়ে আপোনাক ব্যাখ্যা কৰোঁ। স্বেচ্ছাসেৱকসকলে বহু ধৰণৰ সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে যিকোনো সংস্থাৰ বাবে সমাজৰ কেন্দ্ৰবিন্দু হিচাপে কাম কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে চৰকাৰী পৰামৰ্শৰ বাৰ্তাবাহক হিচাপে কাম কৰি সাৱধান বাণী প্ৰচাৰ কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে প্ৰভাৱিত অঞ্চলৰ পৰা লোকক উদ্ধাৰ কৰাত সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে বিভিন্ন সেৱাৰ বাবে উদ্ধাৰ শিবিৰত কাম কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে চৰকাৰী সংস্থাসমূহৰ সৰবৰাহ ব্যৱস্থাৰ পুনৰুদ্ধাৰত সহায় কৰিব পাৰে। ৰাজ্যই স্বেচ্ছাসেৱকসকলক সকলো ধৰণৰ সাধাৰণ সেৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে। সম্প্ৰদায় উন্নয়নৰ বাবে আপুনি এনে প্ৰকল্পত ৰখা হ'ব পাৰে। পানী পৰিশোধনৰ ব্যৱস্থা স্থাপন, ছুনামি আশ্ৰয় শিবিৰ স্থাপন কৰা আৰু ৰাস্তা চাফা কৰা বা গছ-গছনি ৰোপণ কৰা। সমাজ কল্যাণৰ বাবে মহিলা আৰু সমবায়ক সহায়ত কৰিব লাগিব। খাদ্য আৰু কাপোৰ দান কৰিব লাগিব। প্ৰয়োজনীয় ঔষধ যোগান ধৰিব লাগিব। জীৱ-জন্তু উদ্ধাৰ কৰিব লাগিব। জনসংখ্যাক আশ্ৰয় শিবিৰ বা নিৰাপদ অঞ্চললৈ মাৰ্চেল কৰাটো জড়িত হৈ থাকে। যান-বাহন ব্যৱস্থাপনা, সতৰ্কবাণী প্ৰচাৰ, আশ্ৰয় শিবিৰলৈ অত্যাৱশ্যকীয় সামগ্ৰী ৰক্ষণাবেক্ষণ কৰা ইত্যাদি। পথ প্ৰদৰ্শনৰ বাবে ধন্যবাদ। মোৰ ভূমিকা বুজিবলৈ ই মোক বহুত সহায় কৰিব। মই প্ৰভাৱিত সমাজক সমৰ্থন আৰু আশা প্ৰদান কৰিবলৈ মোৰ সৰ্বশ্ৰেষ্ঠ চেষ্টা কৰিম। স্বাগতম। আমি সকলোৱে ইজনে সিজনক আৰু আমি সেৱা আগবঢ়োৱা সকলো লোকক সমৰ্থন কৰিবলৈ ইয়াত আছো। ইয়াৰ লগে লগে আমি এই মডুলৰ শেষলৈ আহিছো। এই মডুলটোত আলোচনা কৰা মূল কথাবোৰৰ মনত পেলাও আহক। ছুনামি বা হাৰ্বাৰ ৱেভ হৈছে বৃহৎ পৰিমাণৰ পানীৰ স্থানচ্যুতিৰ ফলত জলভাগত হোৱা ঢৌৰ শৃংখলা। ছুনামি সাধাৰণতে একাধিক ঢৌৰে গঠিত, যাৰ সময়ছোৱা মিনিটৰ পৰা ঘণ্টালৈকে হয়। তথাকথিত ঢৌ ৰেলত উপস্থিত হয়। এই ভয়ংকৰ ঢৌবোৰ সাধাৰণতে টেকটনিক প্লেটৰ সীমাত হোৱা বৃহৎ সাগৰৰ তলৰ ভূমিকম্পৰ ফলত হয়। পানীৰ তলত ভূমিস্খলন বা আগ্নেয়গিৰিৰ বিস্ফোৰণ বা সাগৰত ডুব যোৱা বৃহৎ উল্কাপিণ্ডৰ প্ৰভাৱৰ ফলতো ছুনামি হ'ব পাৰে। বেছিভাগ ছুনামি, প্ৰায় ৮০%, প্ৰশান্ত মহাসাগৰৰ জুইৰ আঙঠিৰ ভিতৰত সংঘটিত হয়। কেতিয়াবা ছুনামিৰ ট্ৰাফ ঢৌৰ শিখৰৰ তলৰ আটাইতকৈ নিম্ন বিন্দুটোৱে প্ৰথমে পাৰত উপনীত হয় আৰু ভেকুৱাম এফেক্ট সৃষ্টি কৰে, যিয়ে উপকূলীয় পানী সাগৰৰ ফালে চুহি লয় আৰু বন্দৰ আৰু সাগৰৰ তলৰ অংশ উন্মোচন কৰে। হাৱাইত মুখ্য কাৰ্যালয় থকা ২৬খন দেশৰ মিত্ৰ জোঁট পেচিফিক ছুনামি ৱাৰ্নিং ছিষ্টেম সাগৰত ছুনামি চিনাক্ত কৰিবলৈ ভূমিকম্পীয় সঁজুলি আৰু জলস্তৰৰ জোখা যন্ত্ৰৰ জাল বজাই ৰাখে। উপকূলীয় অঞ্চলৰ ওচৰৰ জনসংখ্যাই ছুনামিৰ প্ৰাকৃতিক সূচক শিকিব লাগিব, যেনে প্ৰবল বা দীঘলীয়া ভূমিকম্প, সাগৰৰ পৰা তীব্ৰ গৰ্জন যেনে ৰেল বা বিমান, আৰু সাগৰখনক দ্ৰুতগতিত বৃদ্ধি পোৱা বানপানী বা পানীৰ বেৰৰ দৰে দেখা যাব পাৰে। বা ই হঠাতে পানী ওলাই যাব পাৰে। সাগৰৰ তলত ৰিফ আৰু মাছক অতি কম জোৱাৰৰ দৰে দেখুৱাব পাৰে। যিকোনো ছুনামিৰ বিৰুদ্ধে সৰ্বোত্তম প্ৰতিৰক্ষা হ'ল আগতীয়াকৈ সতৰ্কবাণী দিয়া, যিয়ে মানুহক ওখ ঠাই বিচাৰিবলৈ অনুমতি দিয়ে। এতিয়া বিষয়টোৰ বিষয়ে আপোনাৰ বুজাবুজি পৰীক্ষা কৰাৰ সময় আহি পৰিছে। এইটো এটা মূল্যায়ন পৰীক্ষা। সকলো প্ৰশ্নৰ ওজন সমান। পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ কমেও 60 নম্বৰ লাভ কৰিব লাগিব। প্ৰশ্নবোৰ ভালদৰে পঢ়ক আৰু উপযুক্ত বিকল্প বাছি লওক।
অভিনন্দন।